আসসালামু আলাইকুম সম্মানীয় ভিউয়াৰ্ছ, আজি খুবেই এটা মৰ্মান্তিক খবৰ দিবলৈ ওলাইছোঁ আপোনালোকক। যিহেতু ইমৰানৰ সম্পৰ্কে এইখন চেনেলত মই বহুকেইটা ভিডিঅ' আপলোড দিছোঁ আৰু এই ভিডিঅ'কেইটা বহুত মানুহে দেখিছে, বহুত মানুহে টকা পইচা দি সহায় কৰিছে। ইমৰান আছিল গুৱাহাটী GMCত, গতিকে আপোনালোকে দিছে। আজি তেখেত আৰু নাই, তেখেতৰ এন্তেকাল হৈ গৈছে। আজি ৰাতিপুৱা বৰ্তমান তেখেতৰ লাষ্ট গড় আহি পাইছেহি। গতিকে এইটো ভিডিঅ' বনোৱাৰ মোৰ উদ্দেশ্য একেটাই, যিহেতু স্ক্ৰীনাৰ দিয়া আছে, ভিডিঅ'ৰ মাধ্যমে ফোনপে নাম্বাৰ দিয়া আছে। গতিকে আপোনালোকে এইটো স্ক্ৰীনাৰ আৰু ফোনপে ব্যৱহাৰ কৰিব নালাগে। আপোনালোকে দোৱা কৰিব তেখেতৰ কাৰণে, যাতে তেখেতক আল্লাহ বেহেস্তে নচিব কৰে, কাৰণ তেখেত আৰু দুনিয়াত নাই। বৰ্তমান যিটো পৰিৱেশ দেখি আছে, এইটো পৰিৱেশ ইমৰানৰে গুৱাহাটীৰ পৰা লাষ্ট বৰ্তমান ঘৰলৈ লৈ অনা হৈছে। বৰ্তমান তেখেতৰ পৰিয়ালৰ দুই এজনৰ লগত মই এটা বাইকটো লৈ পেলাই আপোনাক দেখুৱাম। আসসালামু আলাইকুম। আজি ইমৰানৰ কাৰণে চাক আমাৰ খোজাইবাসী আৰু বিভিন্ন ঠাইৰ পৰা বহুত মানুহে বহুত সহযোগিতা কৰিছা। আপোনালোকে ধন্যবাদ। আৰু তেওঁৰ কাৰণতে অলপ দোৱা কৰিব যেন সি ভেষ্টত নাজিল কৰে। আজি সি ৰাতিপুৱাই আজি ইন্তেকাল ফৰমাইছে। আপোনালোকে অলপ দোৱা কৰিব যেন তাৰ ল'ৰা পোৱালি এটা আছে, তাৰ মাইকী আছে, যেন আল্লাহ তাহাঁতক সুস্থ কৰে, তাহাঁতৰ মনত ধৈৰ্য দিয়ে। এনেকুৱা যেন আপোনালোকে অলপ আশীৰ্বাদ কৰিবা। হিন্দু মানুহ হ'লে, মুছলিম মানুহ হ'লে অলপ দোৱা কৰিব যেন আল্লাহৰ কাছত সেই ভেষ্টে নাজিল কৰে। আৰু কোনোবা কিবা কৈ থাকিলে কাৰোবাক, তাৰ কাৰণতে আপোনালোকে মাফ কৰি দিব। ল'ৰাটো বহুত আমাৰ জানাহতাত বহুত ভাল আছিলে, বহুত ধুনীয়া আছিলে। আৰু কি কৰিম, ল'ৰাটোৰ কাৰণতে আজি GMCৰ পৰা এতিয়া জাষ্ট লৈ আহিছে, তাৰ জানাজা দিব। আপোনালোকে অলপ দোৱা কৰিব। মানিৰ ঘৰ